আমি আহিছোঁ আমাৰ সদৌ অসম ইউটিউব সন্থা আমি ইউটিউব সন্থাৰ ফালৰ পৰা আমি প্ৰতিনিধি হিচাপে 5জন আহিছোঁ। আমাৰ ভালেকেইজন সদস্য আছে ইউটিউবত কাম কৰি ইতিমধ্যে নামনি অসমত নাগাৰা নাম প্ৰচাৰ কৰাৰ কাৰণে ইউটিউবত ল'ৰাবিলাকত ভালেখিনি কষ্ট কৰি আছে আৰু ৰামচন্দ্ৰ গোহাঁইবিলাকত যিহেতু তেখেত আমাৰ মানে জ্যেষ্ঠ আমি যাৰ পৰা নাগাৰা নাম শিকিছোঁ যাৰ পৰা নাগাৰা নাম শুনি নাগাৰা নামৰ প্ৰতি মানে আগ্ৰহী হৈছোঁ নাম শুনাৰ প্ৰতি তাৰমানে ধাউতি বাঢ়িছে এই যুৱ প্ৰজন্মক মানে নামৰ ক্ষেত্ৰত আগবঢ়াই নিয়াত বা আগ্ৰহী কৰাত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছিল আমাৰ প্ৰয়াত পাঠক আন্দোলন হিচাপে। গতিকে এই চেগতে আমি ইউটিউবৰ ফালৰ পৰা আমাৰ গ্ৰুপৰ ফালৰ পৰা এখনি ফটো শ্ৰদ্ধাঞ্জলি হিচাপে এখন বুলি আপোনালোকৰ হাতত অৰ্পণ কৰিছোঁ। ইয়াৰ লগে লগে এখন আমি প্ৰশস্তি পত্ৰ নিৰ্মাণ কৰি উলিয়াইছিলোঁ। পত্ৰখন মই পাঠ কৰি দিছোঁ। সদৌ অসম নাগাৰা নাম ইউটিউব তথা ফেচবুক নাগাৰা নাম প্ৰচাৰ আৰু প্ৰসাৰক দল অসম প্ৰশস্তি পত্ৰ বিশিষ্ট শিল্পী মাননীয় নাগাৰা সূৰ্য ৰামচৰণ ভৰালীদেৱলৈ শ্ৰদ্ধাভাজনেকো যোৱা 6 নৱেম্বৰ 2025 তাৰিখে গোটেই অসমবাসীৰ বাবে এক শোকস্তব্ধ দিন। এগৰাকী শিল্পী তথা সামাজিক সাংস্কৃতিক ব্যক্তি হিচাপে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰামচৰণ ভৰালীদেৱ সদায় জিলিকি থাকিব। হে মহান শিল্পী, আপোনাৰ কৰ্মৰাজি আৰু ব্যক্তিত্বৰ সুবাসত দশোদিশ সুবাসিত হৈ থাকিব। আপোনাৰ বিদেশ আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। দিনাংক 16 নৱেম্বৰ 2025 ৰবিবাৰ। ইয়াৰ লগে লগে আমি প্ৰয়াত পাঠক ৰামচৰণ ভৰালীদেৱ জীৱিত অৱস্থাত থাকোঁতে আমি বিভিন্ন অনুষ্ঠান তেখেতক চাবলৈ গৈছিলোঁ। মোৰ নাম প্ৰিয়ম কোচ। মই তেখেতক ব্যক্তিগতভাৱে বহুত কথাই সুধিছিলোঁ আৰু মই তেখেতৰ ওপৰত এখন ৰিচাৰ্চ পেপাৰ কৰি আছিলোঁ। মই জনাত সম্ভৱতঃ নাগাৰা নামৰ পাঠকৰ ওপৰত ৰিচাৰ্চ পেপাৰ কোনো কৰা নাই এতিয়ালৈকে। ৰিচাৰ্চ পেপাৰখন মই ইতিমধ্যে কৰি মোৰ ষ্টাডি চেণ্টাৰবিলাক মই ছাবমিটো কৰিছোঁ। তাৰে এটা কপি মই আমাৰ জ্যেষ্ঠ পাঠক তেখেত জীয়াই থাকোঁতে আহি দিম ইয়াৰ কথাই আছিল। কিন্তু হঠাতে এনেকুৱা এটা আমি খবৰ পালোঁ, যিটো খবৰ পাই আমি খুবেই মৰ্মাহত। তথাপিও তেখেতৰ যিখিনি কথা তেখেতৰ মুখেৰে শুনিছোঁ, নাম সম্পৰ্কে অৱগত হৈছোঁ, নামৰ জন্ম ক'ত কেনেকৈ হ'ল, কেনেকৈ বিকাশ হ'ল, তাল নাগাৰাৰ উৎপত্তি সম্পৰ্কে তেখেতে বিভিন্ন অনুষ্ঠানত কৈ থাকে। তাল কেনেকৈ উৎপত্তি হ'ল, নাগাৰা কেনেকৈ উৎপত্তি হ'ল, নাগাৰা নাম কেনেকৈ আজিৰ এই সমাজ পালে, কেনেকৈ আমি কলপাতৰ চাইমাৰৰ পৰা আহি আজিৰ এই আধুনিক এটা নাগাৰা নামৰ পৰিৱেশ পালোঁ, এই গোটেই কথাবিলাক তেখেতে মুখেৰে কৈ থাকে। কিন্তু সেই মুখেৰে কোৱা কথাখিনি হয়তো লিপিবদ্ধ কৰি বহুতে ৰখা নাই। হয়তো মোবাইলত বা ইউটিউবত ফেচবুকত এনেকুৱা ভিডিঅ'বিলাকত আছে, কিন্তু মই ভাবিলোঁ কথাখিনি আমি লিপিবদ্ধ কৰি এটা মানে ৰেকৰ্ড কৰি ৰাখোঁ। আৰু তেখেতৰ মুখেৰে যিখিনি আমি ঘৰৰ তেখেতৰ জন্ম, তেখেতে কেনেকৈ যাত্ৰা পাৰ্টিৰ পৰা গৈ নাগাৰা নাম পালে, এনেকৈ বিভিন্ন কথাখিনি তেখেতৰ মুখেৰে শুনিছিলোঁ। এই শুনা কথাখিনি ইয়াত লিপিবদ্ধ কৰি লৈছিলোঁ। কৰি এইখন মই ৰিচাৰ্চ পেপাৰ হিচাপে মই ছাবমিটো কৰিছোঁ। তাৰে এটা কপি মই আপোনালোকৰ হাতত অৰ্পণ কৰিম। ধন্যবাদ। তেখেতৰ আত্মাই সৰ্বত বাস কৰক, এয়ে কামনা কৰিছোঁ। Tomar forma que
এই ঘৰখনৰ এটা মুৰব্বী মানুহ এডাল গছ নোহোৱা হৈ গ'ল আপুনি কি ক'ব বিচাৰে বাহিৰত এখন নাখায় আমি দেখা পাওঁ বাহিৰত এখন নাখায় একাপ চাহো নাখায় আমি মামাক বহুত মাতিছোঁ বহুত জোৰ কৰোঁ ভাত চাহ একাপ চাহো নাখায় নিজৰ পাকঘৰৰ পৰা উলিয়াই খায়